মই কথাটোত অকণমান ভুল বুজাবুজি হোৱা বুলি ভাবোঁ। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত মোৰ কথা হৈছিলে। তেখেতে ক'ব খুজিছিলে যে যিজন ব্যক্তিয়ে তেখেতক প্ৰশ্নটো কৰিছিলে তেখেত জয়ন্ত মল্ল বৰুৱাতকৈ যথেষ্ট বয়সত সৰু। উচ্চ নিচৰ কথা তেখেতে ক'ব খোজা নাছিলে। তেখেতে ক'ব খুজিছিল যে তেখেত যিহেতু সৰু ল'ৰা, গতিকে মই অলপ বয়সস্থ মানুহৰ লগত কথা পাতিম বা মোৰ নিজৰ বয়সৰ লগত কথা পাতিম। গতিকে অলপ হয়তো ভুল বুজাবুজি হ'ল। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মই সতীৰ্থ হিচাপে তেখেতৰ লগত ব্যক্তিগত মোৰ ভাই ককাই সম্পৰ্ক। গতিকে তেখেতৰ এই কথাটো যিটোৰ পৰা ভুল বুজাবুজিয়ে হ'ল, তেখেতে যিটো মনৰ পৰা কোৱা নাছিল, তাৰ কাৰণে যদি কোনোবাই বেয়া পাইছে, দুখ পাইছে, মই দুখ প্ৰকাশ কৰিছোঁ। তেখেতক হয়তো এতিয়ালৈকে কাকো সোধা নাই, সুধিলে নিশ্চয়কৈ ক'ব। আপোনালোকে মোক সুধিলে কাৰণে মই কৈছোঁ। মই কথা পাতিছোঁ, মোক কৈছে যে মই এনেকৈ কোৱা নাছিলোঁ, মই সৰু ডাঙৰ কথাটো বয়সৰ কথাৰে ক'ব খুজিছিলোঁ। মই ইমান নাজানো, মই ইমান ডিটেইলছত মই নাজানো। মই হাতযোৰ কৰি আপোনালোকক অনুৰোধ কৰিছোঁ, তেখেতৰ লগত যিটো কথা পাতিছোঁ, তেখেতে মোক যিটো কৈছে সেইটোহে উত্তৰ দিব পাৰিম। বেলেগটো মই ইমান নাজানো। মুঠৰ ওপৰত মই তেখেতক যেতিয়া সুধিছিলোঁ এইটো কি হ'ল জয়ন্তদা, তেতিয়া ক'লে যে পীযুষ মই এনেকৈ ক'ব খোজা নাছিলোঁ, মই উচ্চ নিচ বা ক্লাছিফিকেশ্যন এনেকুৱা কৰিব খোজা নাছিলোঁ। ল'ৰাজনৰ যথেষ্ট বয়স মোতকৈ সৰু যেন লাগিলে, সেইকাৰণে মই ক'ব খুজিছিলোঁ যে ডাঙৰৰ লগত কথা পাতিম। গতিকে তাৰ পাছতো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ এই কথাটোৱে যদি কাৰোবাক দুখ দিছে, মই তেখেতৰ সতীৰ্থ হিচাপে দুখ প্ৰকাশ কৰিছোঁ। মই কথাটোত অকণমান ভুল বুজাবুজি হোৱা বুলি ভাবোঁ। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত মোৰ কথা হৈছিলে। তেখেতে ক'ব খুজিছিলে যে যিজন ব্যক্তিয়ে তেখেতক প্ৰশ্নটো কৰিছিলে তেখেত জয়ন্ত মল্ল বৰুৱাতকৈ যথেষ্ট বয়সত সৰু। উচ্চ নিচৰ কথা তেখেতে ক'ব খোজা নাছিলে। তেখেতে ক'ব খুজিছিল যে তেখেত যিহেতু সৰু ল'ৰা, গতিকে মই অলপ বয়সস্থ মানুহৰ লগত কথা পাতিম বা মোৰ নিজৰ বয়সৰ লগত কথা পাতিম। গতিকে অলপ হয়তো ভুল বুজাবুজি হ'ল। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মই সতীৰ্থ হিচাপে তেখেতৰ লগত ব্যক্তিগত মোৰ ভাই ককাই সম্পৰ্ক। গতিকে তেখেতৰ এই কথাটো যিটোৰ পৰা ভুল বুজাবুজিয়ে হ'ল, তেখেতে যিটো মনৰ পৰা কোৱা নাছিল, তাৰ কাৰণে যদি কোনোবাই বেয়া পাইছে, দুখ পাইছে, মই দুখ প্ৰকাশ কৰিছোঁ। তেখেতক হয়তো এতিয়ালৈকে কাকো সোধা নাই, সুধিলে নিশ্চয়কৈ ক'ব। আপোনালোকে মোক সুধিলে কাৰণে মই কৈছোঁ। মই কথা পাতিছোঁ, মোক কৈছে যে মই এনেকৈ কোৱা নাছিলোঁ, মই সৰু ডাঙৰ কথাটো বয়সৰ কথাৰে ক'ব খুজিছিলোঁ। মই ইমান নাজানো, মই ইমান ডিটেইলছত মই নাজানো। মই হাতযোৰ কৰি আপোনালোকক অনুৰোধ কৰিছোঁ, তেখেতৰ লগত যিটো কথা পাতিছোঁ, তেখেতে মোক যিটো কৈছে সেইটোহে উত্তৰ দিব পাৰিম। বেলেগটো মই ইমান নাজানো। মুঠৰ ওপৰত মই তেখেতক যেতিয়া সুধিছিলোঁ এইটো কি হ'ল জয়ন্তদা, তেতিয়া ক'লে যে পীযুষ মই এনেকৈ ক'ব খোজা নাছিলোঁ, মই উচ্চ নিচ বা ক্লাছিফিকেশ্যন এনেকুৱা কৰিব খোজা নাছিলোঁ। ল'ৰাজনৰ যথেষ্ট বয়স মোতকৈ সৰু যেন লাগিলে, সেইকাৰণে মই ক'ব খুজিছিলোঁ যে ডাঙৰৰ লগত কথা পাতিম। গতিকে তাৰ পাছতো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ এই কথাটোৱে যদি কাৰোবাক দুখ দিছে, মই তেখেতৰ সতীৰ্থ হিচাপে দুখ প্ৰকাশ